সেটা কিন্তু করে দেবো খুবই অপেন হ্যালো আমার 2016 চনত যি 10 ডিসেম্বৰ তাৰিখে আমাৰ যি সুমায়ক আমাৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনাইছিলে আমি সেই সম্বৰ্ধনা আজি কামৰূপ জিলাৰ উপায়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিম আমাৰ 855 জনৰ ভিতৰত আমাৰ 820 জনক দিবলৈ তেওঁলোকে সক্ষম হ'ল আৰু কিছুমান বঁটা আজিও সচিবালয়ৰ ভিতৰতে পৰি আছে আমি আমাৰ বৰ্তমান আমাৰ প্ৰত্যেকখন জিলাৰ পৰা আহি আছে আমি ক'ব নোৱাৰিম হ'লেও 100-200 আজি বঁটা আমি কেন্দ্ৰীয় কমিটিৰ যোগেদি আমি বঁটা ঘূৰাই দিম আমি পৰ্যায়ক্ৰমে আমি জিলাৰ প্ৰত্যেকখন জিলাৰ উপায়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম 5 লাখ টকা আপোনাৰ আমাৰ এজন যদি সাধাৰণভাৱে যদি মানুহ মৃত্যুমুখতো পৰে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে 5 লাখ টকাকৈ দিয়ে গতিকে আমাৰ এজন শ্বহীদ হৈছে গতিকে তেওঁলোকে যি পইচা 5 লাখকৈ দিছিলে সেই 5 লাখকৈ দিয়া পইচাটো আমি আমাৰ শ্বহীদ পৰিয়ালৰ বহুতে সমাজৰ কামত উন্নয়নমূলক কামত আমাৰ ব্যৱহাৰ কৰিছে গতিকে আমি হ'লে যদি চৰকাৰে বিচাৰে আমি সেই 5 লাখ টকা আমি ঘূৰাই দিবলৈ প্ৰস্তুত আছোঁ চনৰ পৰা যি অসম আন্দোলন চলিছিল এই অসম আন্দোলন এটা কাৰণে হৈছিল যে অসমৰ পৰা বিদেশী বহিষ্কাৰ হ'ব লাগে আৰু সেই বিদেশী বহিষ্কাৰ কৰিবলৈ যাওঁতে অসমৰ আবাল বৃদ্ধ বনিতাই 860 জনে প্ৰাণ বিসৰ্জন দিব লগাইছিলে হাজাৰ হাজাৰজন পংগু হৈছিলে হাজাৰ হাজাৰজন ধৰ্ষিতা হৈছিলে নিৰ্যাতন ভুগিছিলে আৰু তাৰ বিনিময়ত এখন অসম চুক্তি হৈছিলে আৰু সেই অসম চুক্তি অনুসৰি 5 নং দফাত উল্লেখ আছে যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যি ধৰ্মাৱলম্বী লোকে নহওক প্ৰত্যেকে অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব কিন্তু সেইটো নকৰি এতিয়া কি কৈছে 2016 চনৰ বিধেয়ক আনি বাহিৰৰ পৰা মানুহ আহি অসমত সংস্থাপিত কৰি হিন্দুত্ববাদীয়ে কাম কৰিবৰ কাৰণে আগবাঢ়িছে কিন্তু ভাৰতীয় সাংবিধানিক হ'ল ধৰ্ম নিৰপেক্ষ আৰু যিহেতুকে এটা ভিত্তি বয়স হিচাপে বান্ধি দিয়া হৈছে সেই ভিত্তি বয়সটো হিচাপে তেওঁলোকে বিদেশী বহিষ্কাৰ কৰক আৰু যদি সেইখিনিক বিদেশী বহিষ্কাৰ নকৰি বাহিৰৰ পৰা আকৌ আনি বিদেশীক যদি স্বদেশী কৰিব বিচাৰিছে গতিকে শ্বহীদক সম্পূৰ্ণ অপমান কৰা হৈছে গতিকে এই শ্বহীদক অপমান কৰাটো আমি শ্বহীদ সমন্বয়কী পৰিষদ বা শ্বহীদ পৰিয়ালে কোনো কাৰণে আমি সহ্য কৰিব পৰা নাই গতিকে 2016 চনৰ 10 ডিচেম্বৰ তাৰিখে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি মান আমাক বঁটা দিছিলে সেই বঁটা আমি উভতাই দিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ তেওঁ এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেওঁ বিদেশী বহিষ্কাৰ আন্দোলনৰ গুৰি ধৰিছিলে আৰু সেইজন নেতাই এসময়ত IMDT আইনখন বাতিল কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্ট কৰি তেওঁ IMDT আইন বাতিল কৰিছিল আৰু তেনেকুৱা এজন নেতাক আমি জননেতা হিচাপে আমি চিহ্নিত কৰিছিলোঁ কিন্তু আজিৰ দিনটোত আমি চিনি পাইছোঁ তেখেতে কি নেতা গতিকে তেখেতে নায়ক নহয় এতিয়া খলনায়ক হ'বলৈ গৈ আছে গতিকে আমি ধিক্কাৰ দিছোঁ আৰু এতিয়াও সময় আছে আমি তেখেতক আমি অনুৰোধ কৰিছোঁ সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়কী পৰিষদে তেখেতে এই আইনখন বাতিল কৰক আৰু অসমৰ ৰাইজৰ জনগণৰ স্বাৰ্থত কাম কৰক আৰু অসমৰ উন্নতি হকে কাম কৰক 1985 চনৰ 15 আগষ্ট তাৰিখত ভাৰত চৰকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল এই অসম চুক্তি অনুযায়ী অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব লাগে কিন্তু তেনেস্থলত আজি আমাৰ শ্ৰদ্ধা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা জাতীয় নায়ক আছিলে আৰু তেখেতে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিলে যে IMDT বাতিল কৰাৰ ক্ষেত্ৰত কিন্তু আজি তেখেতে যদি বিদেশী বহিষ্কাৰ কৰাৰ বিপৰীতে তেখেতে বিদেশীসকলক সংস্থাপিত কৰিব বিচাৰিছে আৰু সেই সংস্থাপিত কৰাৰ লগে লগে শ্বহীদৰ যিটো ন্যায্যতা শ্বহীদৰ যিটো আত্মবলিদান শ্বহীদৰ যিটো ত্যাগ নীতি আদৰ্শ এই গোটেইখিনি ধূলিসাৎ হ'ব বুলি আমি আশা কৰিছোঁ আৰু সেই ক্ষেত্ৰত আমি দুখ আৰু নিৰাশাৰে আজি আমি এই বঁটা চৰকাৰক ঘূৰাই দিবলৈ আমি প্ৰস্তুত হৈছোঁ